আমার আনন্দনগর বাঙালিপাড়া গাঁও পঞ্চায়েতের সভাপতি জামাল হক আৰু তেখেতৰ সদস্যবৃন্দসকল আজিৰ পৰা নহয় বহুদিনৰ পৰা তেওঁলোকে আমাৰ যিকোনো তিথি উপলক্ষত দুৰ্গা পূজাই হওক বিহুৱে হওক ৰিজেই হওক তাত সেই দুখীয়া মানুহৰ কাৰণে মানে কাপোৰ বিতৰণ কৰি আহিছে বহুদিনৰ পৰাই। হয়তো কাক বা ধুতি দিছে, কাক বা শাড়ী দিছে আৰু কাক বা শাৰ্টেৰ কাপোৰ দিছে। এনেকুৱা বহুদিনৰ পৰা তেওঁলোকে বিতৰণ কৰি আহিছে। আমি আশা কৰোঁ যে আৰু আগন্তুক দিনত সি যেন মানুহৰ সহায় মানে আগবঢ়াব পাৰে, সেইকাৰণে তাৰ মংগল কামনা কৰি মোৰ বক্তব্য আজি শেষ কৰিছোঁ। যেহেতু তেওঁ এজন ইছলাম ধৰ্মাৱলম্বী লোক আৰু যেহেতু দুৰ্গা পূজাৰ বতৰত এনেকৈ কাপোৰ বিলাইছে, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত ক'ব তেখেতৰ ভিতৰত হিন্দু মুছলমান কোনো বাধা নাই। সেই গোটেই মানুহক একে নিচিনাই দেখি আহিছে। গতিকে দুৰ্গা পূজাও নহয়, ঈদো নহয়, গোটেই তিথিতে তিনি কাপোৰ বিতৰণ কৰি আহিছে। ইয়াত আমি প্ৰথমতে চিনাকি দিওঁ মানুহ হিচাপে। আমি মানুহ হিন্দু মুছলমান সকলোৱে আমি সমন্বয়ৰ যি অসম, সেই সমন্বয় অসমৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে ভাতৃত্বভাৱ গঢ়ি কেনেকৈ আগবাঢ়িব পাৰি সেই চিন্তাধাৰাৰে মই আগবাঢ়োঁ। এতিয়া কথা হ'ল শাৰদীয় দুৰ্গা পূজা উপলক্ষে আমাৰ গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত আনন্দনগৰ বাঙালিপাড়া গাঁও পঞ্চায়তৰ ভটেৰকান্দা, আলুৱাটাৰী, নাটপাৰা, কৃষ্ণনগৰ আদি কৰি বিভিন্ন আমাৰ গাঁৱৰ যিখিনি একেবাৰে দুখীয়া মানুহ, সেই দুখীয়া মানুহখিনিক মই ব্যক্তিগতভাৱে অলপ সহায় হাত আগবঢ়াবলৈ মই আগবাঢ়ি আহিছোঁ। অনুৰোধ আপোনালোকে নিশ্চয় জানে, বিগত দিনবোৰত এই দুৰ্গা পূজাৰ সময়ত আমাৰ এই হিন্দু ধৰ্মাৱলম্বী মানুহসকলক বা আমাৰ যিকোনো আই মাতৃ আছে সেইসকলক মই ব্যক্তিগতভাৱে বস্ত্ৰ প্ৰদান কৰি আহিছোঁ। ঠিক অনুৰোধ ধৰে আজিও মই এই ভটেৰকান্দাত আমাৰ এই হিন্দু ধৰ্মাৱলম্বী আমাৰ আই মাতৃসকলক মই ব্যক্তিগতভাৱে এখনকৈ শাৰী, লুঙি, ধুতি বিভিন্ন ধৰণৰ বস্তু মই প্ৰদান কৰিলোঁ। মোৰ এটাই লক্ষ্য যে মানৱীয়তা দৃষ্টিভংগীৰে মানুহক চাব লাগে। যিহেতু এটা আগন্তুক শাৰদীয় দুৰ্গা উৎসৱ, এনেকুৱা পৰিস্থিতিৰ মাজত কিছুমান মানুহ আছে, তেওঁলোকৰ হাতত আজি এনেকুৱা অৱস্থা হৈছে পইচা পাতি তেওঁলোকৰ নাই। নিশ্চিতভাৱে এখন কাপোৰ আজি মই দিলোঁ, নিশ্চিতভাৱে এই মানুহখিনি অলপ হ'লেও সকাহ পাব। সেই তাৰ প্ৰতি লক্ষ্য ৰাখি আজি মই বস্তু প্ৰদান কৰিলোঁ। দ্বিতীয়টো কথা, আজি আপোনালোকৰ জৰিয়তে মই এটা কথা মই ক'ম যে অকল ধন থাকিলে ধনী নহয়, মন থাকিব লাগিব। আমাৰ এইখন সমাজত বিভিন্ন কোটি কোটি টকা থকা মানুহ মই চাইছোঁ, কিন্তু আজি এই মানুহখিনিৰ কাৰণে আগবাঢ়ি আহি মানুহখিনিক যে অলপ আৰ্থিকভাৱে বা মানুহখিনি কিবা এটা সহায় সহযোগ আগবঢ়াব, তেনে মানুহ কিন্তু মই খুবেই কম দেখা পাইছোঁ। গতিকে মই বিনম্ৰভাৱে মানুহখিনিক অনুৰোধ জনাইছোঁ যে টকা পইচা ধন সম্পত্তি আজি কালি যেতিয়া আপুনি মৰি যাব, এইবিলাক কিন্তু আপোনাৰ লগত নাযায়। গতিকে ওচৰে পাজৰে থকা যিখিনি দুখীয়া দৰিদ্ৰ মানুহ, সেই মানুহখিনিক সহায়ত আগবঢ়াবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।